নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। BSF ট্ৰেডছমেন ৰিক্ৰুইটমেণ্ট 2025। BSFৰ ফালৰ পৰা BSF কনিষ্টেবল ট্ৰেডছমেনৰ কুক, ৱাটাৰ কেৰিয়াৰ, ৱেটাৰ আৰু লগতে আপোনালোকৰ আহিছিলে চাফাই, বাৰ্বাৰ, টেইলাৰ, ৱাছাৰমেন, খুজি বা ইলেক্ট্ৰিচিয়ান ITI লগা, তাৰ উপৰি কাৰ্পেণ্টাৰ, পেইণ্টাৰ, বিভিন্ন ধৰণৰ পোষ্ট আহিছিলে। এইখিনি হৈছিলে BSF কনিষ্টেবল ট্ৰেডছমেনৰ পোষ্ট 2025ৰ আগষ্ট মাহত এপ্লাই চলিছিলে আৰু তাৰ ফিজিকেলটো ইতিমধ্যে কমপ্লিট হৈ গ'ল। 2026ৰ প্ৰায় মাৰ্চ মানলৈকে চলিলে। এইখিনি পোষ্টৰ ফিজিকেলটো কমপ্লিট হৈ গ'ল। এতিয়া যিহেতু BSF হেড কনিষ্টেবল মিনিষ্ট্ৰিয়েল ASI মানে ইণ্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফ'ৰ্চ আছে গোটেইখিনি ফ'ৰ্চৰ BSF, CISF, CRPF, SSB, ITBP, আছাম ৰাইফলৰ ক্লাৰ্কৰ পোষ্টকে ধৰি BSF নডেল এজেঞ্চি মানে কম্বাইনকে যিহেতু ফিজিকেলটো পাতিলে বা ৰিক্ৰুইটমেণ্টটো পাতিছে, তাৰ যিহেতু ছেকেণ্ড ষ্টেপ যিসকল ল'ৰা ছোৱালী এক্সামত ৰানিঙত পাছ কৰিলে তেওঁলোকৰ এক্সামৰ কাৰণে দুদিনমানৰ আগতে মই ভিডিঅ' বনাইছোঁ। আপোনালোকৰ এডমিট কাৰ্ড এতিয়াও যদি উলিওৱা নাই, সেইখিনি পোষ্টত যদি পাছ কৰি আছে তাৰ এডমিট কাৰ্ড আহিলে CBT এক্সাম ষ্টাৰ্ট হ'ব 1 ছেপ্টেম্বৰ পৰা 2026। আজি যিহেতু 21 আগষ্ট হ'লেই, আপোনালোকে লগত জল্দি গৈ সেই এডমিট কাৰ্ডখন ডাউনলোড কৰি যদি সেইটো পোষ্টত পাছ কৰি আছিলে আপোনালোকে এক্সামটো দিবলৈ যাবলৈ গুৱাহাটীত পৰিছে, কিছুমানৰ শিলচৰত পৰিছে। এতিয়া যেতিয়া BSF হেড কনিষ্টেবলৰ এক্সামৰ যিহেতু এডমিট কাৰ্ড আহি গ'ল বা মক টেষ্টৰ লিংক এক্টিভ হৈ গ'ল, এতিয়া যিখিনি ট্ৰেডমেনৰ ল'ৰা ছোৱালী আছিলে BSFৰ ট্ৰেডমেনত প্ৰায় 200+ মান 100ৰ ওচৰা-ওচৰি পোষ্ট মান, য'ত নেকি 3588টা পোষ্ট আছিলে, 88টা পোষ্ট আছিলে। তাৰে প্ৰায় 94টা মান পোষ্ট আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে, ছোৱালীৰ কাৰণে 6টা পোষ্ট আছে, বাকীখিনি ল'ৰাৰ কাৰণে পোষ্ট আছে 88টা মান। এতিয়া বহুতে সুধি আছে যে আমাৰ এক্সামটো কি হ'ব। মই গোটেইখিনি কথা বুজাই দিম, কেতিয়া হ'ব, কিয় এডমিট কাৰ্ড অহা নাই, এইখিনিৰ লগতে সেইখিনিও বুজাই দিম। আৰু NSQF লেভেল 1 চাৰ্টিফিকেটখন লাগিছিলে, কুক, ৱাটাৰ কেৰিয়াৰ, এই দুটা পোষ্ট আমাৰ অসমৰ ল'ৰাৰ কাৰণে আছিলে আৰু ছোৱালীৰ কাৰণেও আছিলে, কিন্তু ৱেটাৰত আমাৰ অসমৰ কাৰণে পোষ্ট নাই। আগতে মই বহুত ভিডিঅ' বনাইছোঁ, আপোনালোকে ভিডিঅ'খিনি চাৰ্চ কৰি চাই ল'লে হ'ল। মোৰ ইউটিউব চেনেলত সকলো কথা কৈ থোৱা আছে। এতিয়া আপোনাৰ এক্সামটো কিয় হোৱা নাই, কেতিয়া হোৱাৰ চান্স আছে, এইখিনি কথা ক'ম। এইখিনি পোষ্টত মানে ট্ৰেডমেনৰ পোষ্টখিনিত ফিজিকেল ৰানিং পাছ কৰি আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব। অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিমানখিনি লগৰ বন্ধু বান্ধৱী আছিলে, দাদা বাইদেউ আছিলে, ঘৰৰ পৰিয়ালৰ সদস্য কোনোবা যদি আছিলে, তোমাৰ চিনাকি ওচৰে পাজৰে যদি তোমাৰ ফিজিকেল ৰানিং দিবলৈ যাওঁতে কোচবিহাৰত যদি কাৰোবাক লগ পাইছিলা, তেতিয়া ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰি দিবা। এক্সাম বৰ বেছি সময় মানে নাই আৰু তাৰ আগতে গোটেইখিনি কথা ক'ম, কেতিয়া হ'ব, কেতিয়া এডমিট কাৰ্ড আহিব, কেতিয়া কি হ'ব। তাৰ আগতেই যিসকলে মোৰ ইউটিউব চেনেলত ভিডিঅ' চাই আছে, ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই বা ফেচবুক পেজত ভিডিঅ' চাই আছে, ফেচবুক পেজটো যদি ফ'ল' কৰি লোৱা নাই, প্লিজ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ৰাখা। যিকোনো সময়তে যিকোনো চাকৰি ৰিলেটেড ইনফৰ্মেটিভ যেতিয়াই আহে তেতিয়াই মই লগালগ দিবলৈ সোনকালে চেষ্টা কৰোঁ। আৰু যিবিলাক নি বহুত ডাঙৰ ইউটিউব চেনেলবিলাকো নিদিয়ে, মই সেইখিনিতো খুচৰি আপোনালোক আগতীয়াকৈ ইনফৰ্মেশ্যনখিনি দিবলৈ চেষ্টা কৰোঁ। যদি আপোনালোকৰ লাগে তেনেধৰণৰ ইনফৰ্মেশ্যনখিনি লাগতিয়াল, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ফেচবুক পেজত যদি ভিডিঅ' চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিবা। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, কিন্তু শ্বেয়াৰ কৰিবলৈ অকণমান নাপাহৰিবা। চাওক, এতিয়া এইখিনি যিখিনি পোষ্টৰ এডমিট কাৰ্ড আহিছে, এইখিনি এপ্লাই কেতিয়া চলিছিলে গম পোৱা নাই, প্ৰায় 24ৰ মাজৰ মানতে, একদম জুন, জুলাই, আগষ্ট মানতে এইখিনি পোষ্টৰ এপ্লাই চলিছিলে। যিহেতু তেতিয়াই এপ্লাই চলিলে, তাৰপিছতে ফিজিকেলটো 25ৰ মাৰ্চ মানলৈকে, এপ্ৰিল মানলৈকে চলিলে। তাৰপিছত খবৰ খাতি নাছিলে। তাৰপিছত আকৌ কি হ'ল, 25ৰ আগষ্ট মাহত ট্ৰেডমেনৰ পোষ্ট আহি গ'ল। ইয়াতে অকল BSF হেড কনিষ্টেবলৰ পোষ্টে নাছিলে, SMT ৱৰ্কশ্বপৰ পোষ্ট আছে, পাৰামেডিকেল ষ্টাফৰ পোষ্ট আছে, ৱাটাৰ উইংছৰ পোষ্ট আছে, লাইব্ৰেৰিয়ানৰ পোষ্ট আছে, বহুত কেইটা বিভাগত পোষ্ট আছে। এতিয়া বৰ্তমান এডমিট কাৰ্ডটো লিংক এক্টিভ কৰিছে মাত্ৰ BSF হেড কনিষ্টেবল ASI পোষ্টখিনিহে বৰ্তমান এক্সামৰ CBT এক্সাম যিহেতু 1 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে, প্ৰায় 6 তাৰিখ মানলৈকে পাইছোঁ, 1 তাৰিখৰ পৰা। তাতে BSF হেড কনিষ্টেবলৰ লিংকটোহে এক্টিভ কৰিছে এডমিট কাৰ্ডৰ কাৰণে। চাওক, এইখিনি হৈছে 24 ভেকেঞ্চি। তাৰ পিছতে আকৌ লগতে লাগি আছে, মানে লাইন লাগি আছে SMT ৱৰ্কশ্বপ, ৱাটাৰ উইং, লাইব্ৰেৰিয়ান, সেইখিনি পোষ্টৰ যিহেতু কেনেকৈ লাইন লাগি আছে বুলি কৈছোঁ। ইয়াৰ এডমিট কাৰ্ড যদি কালি পৰহি দিনা আহিছে, তাৰ আগদিনা মক টেষ্ট, মানে যিহেতু কম্পিউটাৰ CBT এক্সাম হ'ব ন, এক্সামটো কেনেদৰে হ'ব তাৰ ID এটা মানে অফিচিয়েল ৱেবছাইটত লিংক এটা
সৰি এক্টিভ কৰিছিল যে এক্সামটো আপুনি কেনেকৈ কম্পিউটাৰত দিব লাগিব সেইটো মানে লাইভ আপোনালোক আগতীয়াকৈ আইডিয়াটো পাবৰ কাৰণে দেখাই দিছে এতিয়া চাওক তাৰ মক টেষ্টৰ লিংক অহা পিছদিনাই যিহেতু এক্সামৰ এডমিট কাৰ্ড আহি গ'ল ইয়াৰ পিছতে এক্সাম অনুষ্ঠিত হ'ব PSF হেড কনষ্টেবল কৈছোঁ 10 তাৰিখমানৰ ভিতৰত বা 6 তাৰিখলৈকে যিহেতু বৰ্তমান মোৰ লগত জড়িত হৈ থকা কেণ্ডিডেট পাইছোঁ 6 তাৰিখলৈকে এক্সাম আছে মানে 10 তাৰিখৰ ভিতৰত PSF হেড কনষ্টেবল গোটেইখিনি ল'ৰা ছোৱালী 2.5 লাখমান যি ল'ৰা ছোৱালী আছে এক্সাম খতম হৈ যাব তাৰপিছতে এটা এটাকৈ ৱাটাৰ উইংছ ৱৰ্কশ্বপ তাৰপিছত লাইব্ৰেৰিয়ান পাৰামেডিকেল ষ্টাফ এইবিলাকত কিন্তু পোষ্ট কম আছিলে আৰু কিছুমানত বেছি আছে যদিও ল'ৰা সংখ্যাটো কম যিহেতু টেকনিকেল পোষ্ট ন কিবা ITI লাগে ক'ৰবাত ছুইমিঙৰ চাৰ্টিফিকেট লাগে কাৰোবাৰ কিবা ডিপ্ল'মা লাগে সেইকাৰণে পোষ্ট কম কি ল'ৰা ছোৱালী কম আছে ক'ৰবাত হয়তো ভেকেঞ্চি যিমান আছে তাতকৈ সিমানটা ল'ৰা ছোৱালী আনে সেইকাৰণে PSF হেড কনষ্টেবলটোৱে ধৰক অনলি 10 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ কিন্তু এক্সামটো খতম হৈ যাব বাকী যিখিনি পোষ্ট আছে 5 দিনৰ ভিতৰত মানে বা 3 দিন বা 5 দিনহে লাগিব মানে ধৰি লওক ছেপ্টেম্বৰ মাহৰ 13 তাৰিখ বা 15 তাৰিখৰ ভিতৰত কিন্তু এইখিনি পোষ্ট যিখিনি পোষ্ট আছিলে গোটেইখিনি এক্সাম খতম হ'ব তাৰ পিছতে আহিব BSF ট্ৰেডমেন যিখিনি কুক ৱাটাৰ কেৰিয়াৰ ৱেটাৰ এই 3টা পোষ্টত লাগিছিলে NSQF লেভেল 1 চাৰ্টিফিকেট বাকী চাফাই ৱাছাৰমেন ধুবি ৱাছাৰমেন এইখিনি পোষ্টত কোনো ধৰণৰ চাৰ্টিফিকেট যিহেতু নালাগে সেইখিনি পোষ্টৰ মক টেষ্ট হয়তো লিংক এক্টিভ কৰিব এইখিনি পোষ্টত যিহেতু যেতিয়াই মানে ধৰি লওক 13 তাৰিখ বা 15 তাৰিখে তোমালোকৰ যদি BSFৰ যিখিনি আগৰ পোষ্টখিনি আছিলে পাৰামেডিকেল ষ্টাফ SPMT ৱৰ্কশ্বপ বা হেড কনষ্টেবল গোটেইখিনি যেতিয়া এক্সাম খতম হৈ যাব তাৰ 4 দিন বা 5 দিন বা 3 দিন বা হয়তো ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে যিকোনো সময়তে BSF অফিচিয়েল ৱেবছাইটত মক টেষ্টৰ লিংক আহি যাব যেনেকৈ এতিয়া আপোনালোকৰ HCL কোম্পানী এইবাৰ যেতিয়া এক্সামটো পাতিছে তেনেকৈ আগদিনা মক টেষ্টৰ লিংক দিছে পিছদিনা এডমিট কাৰ্ডে ঠিক সেইদৰে যিকোনো সময়তে এতিয়া হয়তো ভিডিঅ'টো বনাই থকা পিছতো খন্তেক সময়ৰ পিছতো বা 3 দিনৰ পিছতো এমাহৰ পিছতো তাৰ লিংক আহি যাব মক টেষ্টৰ BSF ট্ৰিটমেণ্টখিনি মই যেতিয়াই লিংক আহে তেতিয়াই লগালগ ভিডিঅ' বনাম ইউটিউব চেনেলত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ফেচবুক পেজত যদি ভিডিঅ' চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব যিকোনো সময়তে আহি যাব পাৰে মানে এতিয়ালৈকে যিটো অফিচিয়েলি কোনো আপডেট নাই ক'ব পৰা নাযায় মই নটিছো তেনেকৈ দিয়া দেখা নাই ডাইৰেক্ট লিংক এক্টিভ কৰিছে আৰু ভাইৰেল নটিচবিলাকতো পালে মই ভিডিঅ' বনামে যিবিলাক ভাইৰেল হৈ থাকে সেইবিলাকৰ ওপৰত ভিত্তি কৰি বৰ্তমান গোটেইখিনি কথা হৈ আছে মই আগতেই কৈছিলোঁ যে BSF হেড কনষ্টেবলৰ এক্সামটো অনুষ্ঠিত হ'ব 1 ছেপ্টেম্বৰৰ পৰা ফাইনেলি সেইমতে হৈ গৈছে এডমিট কাৰ্ড আহি গৈছে যিসকল ল'ৰা ছোৱালীয়ে কণ্টিনিউ ভিডিঅ' চাই আছে তেওঁলোকে গম পাইছে সেইকাৰণে যিকোনো সময়তে ট্ৰিটমেণ্টৰখিনিও মক টেষ্টৰ লিংক আহি যাব পিছদিনে বা এঘণ্টা পিছত বা আগবেলা যদি মক টেষ্টৰ লিংক আহে পিছবেলালৈ BSF ট্ৰিটমেণ্টৰ এডমিট কাৰ্ডো আহি যোৱাৰ সম্ভাৱনা খুবেই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা ফেচবুক পেজত যদি চাই আছে ফেচবুক পেজটো কিন্তু ফ'ল' কৰি ল'বলৈ নাপাহৰিব তাৰ উপৰিও যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ফেচবুক পেজ যদি ফ'ল' কৰি লোৱা নাই ফ'ল' কৰি ল'ব আৰু তাৰ উপৰিও এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰা নাই যিটো কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই ন BSF ট্ৰিটমেণ্টত কোৱালিফাই মাৰ্কতে চাকৰি পাব কিছুমান পোষ্টত যেনেকৈ কুক আৰু ৱাটাৰ কেৰিয়াৰ পোষ্টত তাত NSQF লেভেল 1 চাৰ্টিফিকেট লাগে বৰ বেছি কাট অফ নাযায় আৰু বাকীখিনি চাফাইলা টেইলাৰ বাৰ সেইবিলাক পোষ্টত য'ত চাৰ্টিফিকেট নালাগে তাত অকণমান মানে হাই কাট অফ যাব মিনিমাম 50 মান টাৰ্গেট কৰিব লাগিব বাকী এইখিনি পোষ্টতো গোটেইখিনি পোষ্টতে যদি মিনিমাম 50 মান টাৰ্গেট কৰি যদি পঢ়াটো চলি থাকে যিহেতু কোনো ধৰণৰ সিমান হাৰ্ড নাহে জিকে আহিব ৰিজনিং আহিব মেথছ আহিব আৰু হিন্দী বা ইংলিছৰ গ্ৰামাৰ আহিব এইকেইটা টপিকে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে গোটেই 100টা কুৱেশ্যন কৰি আহিলেও তুমি 30 নম্বৰ এটা পাবাই জাহা তাহা বহাই থৈ আহিলেও সেইকাৰণে অকণমান যদি গুৰুত্ব দি পৰা নহয় চাকৰিটো পাই যাব যিকেইটা পোষ্টত চাৰ্টিফিকেট নাই পিছত তাত খালি ট্ৰেড টেষ্ট পাছ কৰিব লাগিব যিকেইটা NSQF লেভেল 1 চাৰ্টিফিকেট বিচাৰিছে তাত বা ITI বিচাৰিলে সেই চাৰ্টিফিকেটখন ভেৰিফিকেশ্যন হ'ব অৰিজিনেল হয়নে নহয় ফেক চাৰ্টিফিকেট দিটো একো কৈ লাভ নাই এতিয়া চাকৰি পোৱাৰ পিছতো বাতৰিবিলাক পাই আছে উলিয়াই আছে ল'ৰা ছোৱালীবিলাক সেইকাৰণে ভালকৈ গুৰুত্ব দি এইকেইদিন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰা চাৰ্টিফিকেট যদি ৰিয়েলি তোমাৰ হাতত আছে বা যদি চাৰ্টিফিকেট নলগা পোষ্টত চাফাইলা হওক বাৰ হওক টেইলাৰ হওক সেইকেইটা পোষ্টত যদি এপ্লাই কৰিছে কিন্তু টেট টেষ্টটো পাছ কৰিব লাগিব টেট টেষ্টৰ কাৰণে যিখিনি যেনেকুৱা যি টেষ্ট হ'ব সেইবোৰ ইউটিউবতে চাই মেলি তোমালোকে জ্ঞানটো আহৰণ কৰি থোৱা ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুকৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব আৰু যিকোনো সময়তে BSF ট্ৰিটমেণ্টৰ যি আপডেটে পাওঁ মই লগালগ ভিডিঅ' বনাই দিম কিন্তু ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে কিবা আপডেট অহা BSF ট্ৰিটমেণ্টৰ বা এডমিট কাৰ্ড অহাৰ কিন্তু চান্স খুবেই আছে যেতিয়া অফিচিয়েলি নটিফিকেশ্যন পাওঁ লিংক আহিব তেতিয়া লগালগ ভিডিঅ' বনাই দিম তোমালোকে ভিডিঅ'খিনি কণ্টিনিউ চাই থাকিবলৈ নাপাহৰিব ধন্যবাদ